মুদুলিও লগৰী ৰঙৰ মেলা পাতিছে লাচি ঠঙৰ বোৱাৰীও লগৰী গাতে নাই তৰণীও লগৰী গাতে নাই তৰণীও লগৰী বিহু বিহু লাগিছে নাচো নাচো লাগিছে মৰম ঢপলিয়াই আহিলো মৰম ঢপলিয়াই আহিলো মৰম এৰিলো গৈ কাতৰে লেঙেৰী শুকানহতীয়া গাঁৱত লাচি ঠংগত এইবাৰ ৰঙালী বিহু খুব উলহ মালহেৰে আমি আয়োজন কৰিছোঁ আৰু আপোনালোকে দেখিছে মোৰ পিছফালে আমাৰ পৰম্পৰা এইটো অতীজৰ পৰা চলি আহিছে আমাৰ গৰু বিহুটো উদযাপন এনেকৈয়ে হয় আৰু আমাৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি আজি গৰু বিহুৰ তথা ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মেডিপ বুলি ক'লে এটা গীত শুনিলে বেয়া হ'ব এটা কলি হয় নিশ্চয় বৰষা পথাৰতো ভনীতি ৰহে দৈ খালে বাই থাকিলে খালি দমৰালৈ ঐ চাহ দিব যাবানে অ ভনীতি ৰহে দৈ লাৱনী উঠতে মি চিকি আহিলৈ তোমাৰে ঐ কাৰণে মৰমনো আছুতীয়া অ সঁচাকৈ সুধিছো অ ভনীতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হবলৈ আমি লেঙেৰী আঞ্চলিক মুকলি বিহু সমিতিৰ উদ্যোগত আমি বিগত বৰ্ষৰ দৰে এইবছৰ আমি শুকানহতীয়া গাঁৱত আমি ৰঙালী বিহু উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আজি তাৰে পাকখনো গৰু বিহুৰ দিনাই আমি পুৱাই প্ৰায় 10খন গাঁৱৰ ৰাইজৰ একত্ৰিত হৈ গৰু গা ধুৱালোঁ আৰু অহা কাইলৈ আমাৰ যি মূল অনুষ্ঠান আছে যি আমাৰ মুকলি বিহু আছে সেই মুকলি বিহু অনুষ্ঠিত হ'ব এই অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ হুঁচৰি জেং বিহু ইত্যাদিকে ধৰি আৰু ৰাতিলৈ আমি সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানত আমাৰ উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰুণ তন্ময় ডিজু বৰুৱা আৰু মিৰদ্বীপ সকলৰ উপস্থিত থাকিব আৰু আমি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ উদযাপন সমিতিৰ হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত